খোলা আছে জানো কোনো দিনতে আমাৰ বিয়াৰ ঘৰটো দেখুৱাই দিছোঁ অলপ পিছতে দেখুৱাব নোৱাৰিম আৰু কাৰণ গীত চিত বাজি যাব যেতিয়াই গান বাজিব মই ভিডিঅ' প্ৰস্তুত নকৰোঁ যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ খালি আপোনালোকৰ সেই অকণমান সহায় লাগে আৰু আপুনি কেতিয়া আহিলে কৈছিলে বাকী তাৰ মানুহবোৰ আহিলে নাই হাবিয়া বৰ্তাহেঁত বৰমাহে আহিলে প্ৰকাণ্ড গৰম নমস্কাৰ দেই আৰম্ভ কৰিছোঁ আজিৰ সেই সুন্দৰ ৰাতিপুৱাৰ পৰা গোটেই দিনটোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম নমস্কাৰ মই যদুমণি গগৈ চাবলৈ পাব আজিৰ এই ভিডিঅ'টোত মোৰ লগত কি কিনো হ'ব মই ক'লৈ যাম কি খাম কি নাখাম কি কিনো কৰিম আৰু বহুত কিবা কিবি মানে মনটো ভাল লাগিছে বহুত দিনৰ মন ড্ৰেং 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 কৰি চাইছোঁ মোৰো মন যায় ন সেই ল'ৰাবিলাকে যেনেকৈ থপ থাপ থুপ থাপ ফুটুৱাই যে সেইবোৰ কৰিবলৈ মোৰো মন যায় কিন্তু একোৱেই নাই মই মানে কি হ'ল চাইলেঞ্চাৰডালত পানী অলপ ভৰাই দিলোঁ বেলেগত দেখিছোঁ পানীটো ভৰাইলে ফৰকৈ পানী মাৰি দিয়ে কিন্তু মুখখন নামাৰিলে পানীটো শুকালে নিচিনা লাগিছে মোৰ হিচাপত পানীটো ওলালে বাৰু ভালমান কিন্তু বেছিকৈ কৰিলে তেলে খৰচ হয় আপোনালোকে এতিয়া চাব মই পালোহি মৌ ৰস বিচাৰি আপোনালোকে চাব এতিয়া কেনেকৈনো মৌ বাঁহৰ পৰা মৌ ৰস উলিয়াই হয়নে ভণ্টি ওচৰলৈ নাযাবা ফুটিব
ওচৰলৈ যাবলৈ মন যায় কিন্তু ফুটিব নহয় এই ভণ্টি কুকু খেদা খেদা দেখিছা নাই কাজিয়া লাগিছে কাহিখন লৈ এনেকৈ যোৱা ইয়াত উলিয়াব বস্তুটো এইটো নতুন ডিজাইন দেখিছোঁ মই বেলেগ মানুহক দেখোঁ গোটেই চোলা পেণ্ট হাত মোজা মুখত কিবা কিবি পিন্ধি লয় পেহা কেলে পিন্ধা নাই এইবোৰ একো নহয় পোহনীয়া মহ যে এবাৰহে একো নকৰে নিজৰ ঘৰৰ মহ কাৰণে নহয় সেইদিনা বিদণ্ডখত মই হেৰি কৰি থকা দেখিছোঁ পিন্ধি লৈছে একেবাৰে ৰখি নে চিল কৰা নাই হ'লেও চলিব এতিয়া হেৰি কাৰণে পুনৰ দিনতে না মই পচন্দ কৰিছোঁ দেই মই আচৰিত পাইছোঁ আচৰিত দেখিছোঁ ইভাগে কষ্ট হয় ন হাত বিষাই যাবগৈ ঘাটিক বুদ্ধি দেই হয় নি ইমান কম সময়ৰ ভিতৰত আহি মই পালোহি ঘৰ মৌৰস আনিলোঁ 1 কোৱাৰ্টাৰ হপায় 200 টকা দিলোঁ তাৰপিছত স্কিন 2খন মই লৈ আহিছোঁ এতিয়া মই যাওঁ ক'লৈ এতিয়া মই যাওঁ গাখীৰ আনিবলৈ গাখীৰ এটা বয়াম ঘৰত দিলেই বাৰু বাকীবোৰ বিচাৰি যাওঁ আৰু এতিয়া সময় হ'লগৈ 9:27 আৰু মই উঠাই ফুৰিছোঁ সেই গাখীৰ মানে বয়াম দি গৈছিলোঁ বয়ামবিলাক উঠাই আছোঁ এতিয়া মোৰ সন্মুখত নহয় মোৰ ওচৰত আছে এতিয়া 2টা বয়াম আৰু 2টা উঠাবলৈ আছে 3টা উঠাবলৈ আছে এয়া চাওক বয়াম 10:21 এতিয়া সময় ৰাতিপুৱা ভাতটো খাই ঘৰত ততাতৈয়াকৈ মানে লৰালৈকে আহিলোঁ লগৰ এটা ঘৰলৈ য'ত এতিয়া নেকি মই বহি আছোঁ সেই ইয়াতো মই সেই গাখীৰ নিবলৈকে আহিছোঁ মোৰ পইচাটো মই দি লৈছোঁ মোবাইলত এতিয়া শেষ মানে আৰু গাখীৰ উঠাবলৈ মোৰ নাই তাৰপিছত ইয়াৰ পৰা ঘৰলৈ গৈ আকৌ সেই মাতিবলৈ আছে নাম নহয় বছৰীয়া ককা এটাৰ সেই কৰ্ম নিমন্ত্ৰণ কৰাই নাই মানুহৰ ঘৰত শেষত কৰি আৰু ঘৰলৈ আহি গা পা ধুই আকৌ এফালে যামগৈ চাই থাকক দেখিব হয়নে 11:06 হ'ল আৰু মই আছোঁ এই টেঙাবাৰীত টেঙা কেইটামান ছিঙিছোঁ আজি বহুত গৰম নহয় মাহী ঘৰলৈ লৈ যাম বিয়াত মিঠা নহয় টেঙা বস্তু দিমগৈ টেঙা বস্তু নহয় টেঙা দিমগৈ চেনি এতিয়া কোনে দিয়ে ক'ত পায় সিহঁতি ইমান মাথা মাৰি থাকোঁ আৰু চেনা ক'ত চেনি ক'ত পাই পাব ঠাণ্ডা পানীও ঢেৰ লাগিব নহয়
ক'ত পাই পাই বাকী প্ৰায়খিনি কামেই মই কৰিলোঁ। কালিলৈ মোৰ এটা কাম আছে, তিয়ঁহ মই 2 কেজি 3 কেজি যিমান হয় সেইটো আনি দিলেই হৈ গ'ল। এই কিমান হ'ল? মোনাটো লৈ মোনা 1 মোনা কৰি দিয়ক। অঁ 1 মোনা নহ'লে আধাতকৈ বেছি কৰি দিয়ক। লৈ যাওঁ, ঘৰৰ বস্তু খাব। সঁচাকৈ দেই এটা কথা, একদম ঘৰত আপুনি কিবা এটা পাতিলে আপোনাৰ সুখ শান্তি নোহোৱা হৈ যায়। হা, প্ৰত্যেকবোৰ যদি বস্তু আপুনি কিনে নহয়, নাম সকাম পাতে যদি পাতে নহয়, আপোনাৰ এইটো শেষ হৈ যাব। সঁচাকৈ শেষ হৈ যাব। একদম বহুত বস্তু লাগে, বহুত টকা, অকল টকা, খালি টকা নহ'লে একোডাল নহয়। এতিয়া মই যিমানখিনি কাম কৰিছোঁ খালি টকা খৰচ হৈছে, খালি টকা। খুচুৰা পইচা লাগিব, কিবা সেৱা কৰিবলৈ বুলি, কিবা কৰিবলৈ বুলি পইচা, কিবা এটা কিনিবলৈ পইচা, ভোজনীত পইচা। 11:33 হ'ল। মই ওলালোঁ এতিয়া ফৰকাটিং আহোমগাঁও কুটুহাগুৰি গোসানী থান। তাত আমাৰ মাহী ঘৰ আছে। বিয়াটো তুলনি বিয়া কাহানি বাই হৈ গ'ল বাৰু, মানে আজি ৰিচিপশ্যন আছে, তাকে নিমন্ত্ৰণ কৰিছিলে। ঘৰৰ কামবিলাক এৰি গৈ মই যাবলৈ ওলাইছোঁ সেই বিয়া খাবলৈ। গতিকে ব'লক একেবাৰে চিম্পুলত ওলাইছোঁ। চিম্পুল মানে কি আৰু নাই আৰু এইটো ওলাইছোঁ। টেঙা লৈ লৈছোঁ। গাড়ী অৱস্থা এনেকুৱা। এইফালে মাহী আছে, মাহীও যাব মোৰ লগত। আপোনাৰ কথা শুনিছোঁ বোলে বহুত সোনকালে পাবলৈ মাহী ওলাই আছে বোলে। এইটো ইয়াতে খুৱাই দিয়ক। এইটো অঁ সেইডালটো খুৱাই দিয়ক। কোনে কৈছে বহুত সোনকালে? ভণ্টিয়ে কৈছে। অঁ মোক কি ক'ব, একদম ইটো কওঁতে সিটো কওঁতে। একো নাই, ওলমাই লৈছোঁ। উঠক। এই মোনাই হৈ যাবগৈ পাই ন? কিমান খাই খাব আৰু এতিয়া? খাব নি? আজি গৰম নহয়, খাব। নিজকে খাব লাগিব। অঁ নিজকেও লাগিব। উঠক। ভণ্টিয়ে কওঁতে মই ভাত পানী খাই আজৰি। মই গাখীৰ বিচাৰি ফুৰিছোঁ। কৈছে আমাৰ ঘৰলৈ যাবলৈ আছে বোলে গাখীৰ আনিবলৈ। অঁ সেইডোখৰলৈ গ'লোঁ। মই কোচত বহুৱাই ল'ব লাগিব চাগে বোলো, মোনাটো খোৱাই নাই একদম মাটি। আমাৰ বিয়াৰ ঘৰটো দেখুৱাই দিছোঁ। অলপ পিছতে দেখুৱাব নোৱাৰিম আৰু, কাৰণ গীত চিত বাজি যাব। যেতিয়াই গান বাজিব মই ভিডিঅ' প্ৰস্তুত নকৰোঁ। যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ, খালি আপোনালোকৰ সেই অকণমান সহায় লাগে আৰু। আপুনি কেতিয়া আহিলে কৈছিলে? বাকী তাৰ মানুহবোৰ আহিলে নাই? হাবিয়া বৰ্তাহেঁত বৰমাহে আহিলে? প্ৰকাণ্ড গৰম। গৰমটো কেনেকুৱা পাইছে? ঠিকে পাইছে? অলপ দেখাই দিছোঁ কি অৱস্থা। 3:30 হ'লগৈ এতিয়া, আৰু গোটেই বিয়ালৈ আহি মই বহুত কিবা কিবি কাম কৰিলোঁ। ধৰক য'ত নেকি খাবলৈ দিয়ে নহয় মানুহক, তাত দিয়া মেলাত অলপমান মই সহায় কৰি দিলোঁ। আৰু গম পাই বিয়াত আৰু ডেক লগাই থৈ দিয়ে, ভিডিঅ' বনাবলৈ সুবিধা নাপাওঁ, তাত ভিডিঅ' নবনালোঁ। ভাবিলোঁ এতিয়া অলপমান বনাই লওঁ, আৰু মই গৈ আছোঁ আমাৰ ককাৰ পুৰণা ঘৰলৈ। মই আছোঁ বৰ্তমান আমাৰ ককাৰ পুৰণা জেগা, মানে ককা য'ত জন্ম হৈছিলে। ককা ইয়াৰ পৰা গুচি গৈছিলে বহুত জেগাত, মানে পুলি বাগান, ৰাংঢালি গোৱালপট্টি, ক'ৰবাত চাওদাং পথাৰ। আমি এতিয়া বৰ্তমান চাওদাং পথাৰত আছোঁ। চাওদাং পথাৰত ঘৰ। ফৰকাটিং এডোখৰ আহোমগাঁও কুটুহাগুৰি কিবা এটা আছে নামটো। আমাৰ এইবোৰ পুৰণা জেগা। মই ভিডিঅ' এটা বনাইছোঁ ৰ'ব, কিবা কয় যদিও নাজানো আৰু। বৰ্তা এই জেগাডোখৰ দেখিছে নহয়? এই জেগাডোখৰ আমাৰ ককা পুৰণা ভেটি। কেনেকুৱা ঘৰ দেখিলে? দেহা গম পাওঁ বাৰু। দেহা ঠিক নাই বুলি কৈছে। তাৰপিছত মই ভাবিলোঁ বিয়ালৈ আহিছোঁ, আগতো এদিন আহিছিলোঁ, তেতিয়া মই নাহিলোঁ। ককাহেঁত থকাহেঁতেন নাহিলেহেঁতেন, এতিয়া ককাহেঁত নাই, মই আহিছোঁ। আমাৰ ককা ভেটিটো আগতে এইটো হ'লে বুলি ক'ব লাগিব ন? তাৰপিছত ককা মাটি বাৰী ধৰি পেলাই এইফালে গুচি গ'ল। এতিয়া ককায়েকৰ
ল'ৰা ছোৱালী পালে আমাৰ ককায়েকৰ ল'ৰাই এজন ডাঙৰজন আৰু আছে ইমানবিলাক নেদেখুৱাওঁ ঠাইতে বিয়া ঘৰ আছে তাত ভাবিলোঁ আহিছোঁ যেতিয়া মা দেখা লগাই থৈ যাওঁ 5:52 হ'লে আৰু সেই বিয়া ঘৰৰ পৰা গুচি আহিলোঁ বিয়া ঘৰত ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক একেবাৰে নেদেখুৱালোঁ এনেই ৰ'ব মই কৰিম যাওঁগৈ মাহীৰ লগত গৈছিলে মাহীক থলোঁ ব'লক ঘৰতে লগ কৰিমগৈ আন্ধাৰ হৈ গ'ল আন্ধাৰ পাই গ'লোহি দেই ঘৰলৈ আহি ধুনীয়াকৈ গা পা ধুই মই ওলাইছোঁ আকৌ বিয়াখন খাবলৈ আমাৰ ঘৰৰ ওচৰতে বাগান এখন ৰিজৰ্ট লৈ থৈছোঁ মাহঁতো গ'ল বাৰু তাত বিয়া খাবলৈ এনেই দেখা এটা দিওঁগৈ আৰু খাবলৈ পাম খাই গৈ গুচি বাকী আমাৰ ৰভা দি হৈ গ'ল এইফালে আছে ৰভা ধুনীয়াকৈ হ'ল কালিলৈ ৰাতিপুৱা দেখুৱাম বাৰু এয়া বিয়া ঘৰ মই যে আহিছিলোঁ বিয়া খাবলৈ এইফালে চেনিয়ামদা বহি আছে এইফালে এজন আছে আমাৰ গাঁৱৰ মানুহ নমস্কাৰ এইখিলা মই খাই বৈ বাহিৰত বহিছোঁ এইখিলা কথা এটা কম বহ এতিয়া খালোঁ বলো হ'লো শকত কিন্তু এটা কথাই ভয় লাগি আছে বৰষুণ নিদিলেই হ'ল আৰু বৰষুণ দিলেই দিগদাৰ হয় নাই বৰষুণ নিদিলে বাকী ক'বলগীয়া নাই খালোঁ বোলো ৰুটি আছিলে ৰুটি খালোঁ তই খালি নাই যামগৈ অলপ হাত চাত চব পিটি আছে বাৰু হ'ব দিয়ক ঘৰত লগ কৰি আছোঁ